ৰত্নাকৰ দস্যু বাল্মীকি হৈছিলে এবাৰ আমি চান্স এটা দি চাব লাগে মই যদি একেকোবে একশ্যন লৈ লওঁ একেকোবে যদি মই কাৰোবাক গুচাই দিওঁ মই গোটেই জিলাখনত বহুতো ডাক্তৰ বা বহুতো বিষয়াক মই গুচাবলগীয়া হ'ব পাৰে আজি এইজন ডাক্তৰৰ এটা অভিযোগ বেলেগ এজন অফিচাৰ বেলেগ ধৰণৰ অভিযোগ নানান ধৰণৰ অভিযোগ এই জিলাখনত আমি পাওঁ সেই তাৰ বাবে মোৰ গুৰু দায়িত্ব যাতে মই সমগ্ৰ জিলাখনৰ প্ৰতিটো বিভাগ সুচাৰুৰূপে যাতে পৰিচালনা হয় সেই মই তাৰ তদাৰক কৰোঁ আৰু যোৱা প্ৰায় ৩টা দশক চাকৰি কৰাৰ পিছত মই এষাৰ কথা উপলব্ধি কৰিছোঁ যে বিকল্প অকল কাৰোবাৰ চাকৰি খাই দিয়া বা কাৰোবাক চাকৰিৰ পৰা গুচাই দিয়াই নহয় নিজৰ পিনৰ পৰা প্ৰশাসনিক দিশটো কটকটীয়া কৰিবলৈ চাব লাগে আৰু মই এমাহৰ বাবে মই সময় লৈছোঁ আৰু মই চেষ্টা কৰিম এই ঢিং FRU-খন সুচাৰুৰূপে যাতে পৰিচালনা হয় সেই তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু মই ভাবোঁ যে আমাৰ সকলোৰে যদি সদিচ্ছা থাকে তাত কোনেও পলিটিক্স কৰিব নালাগিব কেতিয়াবা কি হয় পলিটিক্সো সোমাই যায় ইয়াৰ ভিতৰত পলিটিক্স মানে কি হয় সেই অফিচিয়েল পলিটিক্স এই কাৰ্যালয়টোৰ ভিতৰত কোনোবাই কিবা কৰে আৰু লগতে এষাৰ কথা কওঁ সেই ব্যক্তিজনে বেয়া ব্যৱহাৰ কৰিছে হয় বা থ্ৰেটনিং দিছে হয় কিন্তু ডিচিপ্লিন আনিবলৈ যেতিয়া আমি এটা জায়গাত ডিচিপ্লিন আনিবলৈ হয় তাত বৰ বেছি মৰম কৰিলে কিন্তু ডিচিপ্লিন নহ'ব আজি জিলাখনত যদি মই সকলোকে বহুত বেছি মৰম কৰোঁ তেতিয়াহ'লে পেট্ৰল পাম্পত তেওঁলোকে পেট্ৰল পাম্পত কম পেট্ৰল দিব আজি হস্পিটেলত ডাক্তৰ নাহিব স্কুললৈ শিক্ষক নাযাব সেই স্কুললৈ শিক্ষকজন নহাৰ পিছত যদি মই কিবা একশ্যন লওঁ আৰু যদি তাত তেওঁক যদি মই কেতিয়াবা কিবাকৈ বেয়াকৈ কওঁ আৰু যদি সেই শিক্ষকজনে মোক বেয়া ব্যৱহাৰ বুলি কয় তেতিয়াহ'লে মই ভাবোঁ যে সেইটো মোৰ দুৰ্ভাগ্য আৰু জিলাখন ভাল কৰিবলৈ মই একেবাৰে নৰমপন্থী হ'ব নোৱাৰিম সেইকাৰণে গৰমপন্থী হোৱাটোৰো এটা সীমা আছে কাৰোবাক বেয়া শব্দ প্ৰয়োগ কৰিব নোৱাৰে কাৰোবাক হাতেৰে ধৰি পেলাই বা কাৰোবাক মেন হেণ্ডেল কৰিব নোৱাৰে কাৰোবাক খালি ঠেলা মাৰি দিব নোৱাৰে আৰু এনেধৰণৰ কথা ক'ব নোৱাৰে যোনটো কথাত এজন ব্যক্তি আমাৰ সামাজিক দিশটো য'ত আমাৰ লাজ লাগে সেই তেনেকুৱা ধৰণৰ কথা কোৱাৰ অপ্ৰাসংগিক তথা অগণতান্ত্ৰিক তথা অসামাজিক কোনো কথাৰ বা আচৰণৰ আমি সেইটো টলাৰেট নকৰোঁ সেইটো কৰিব নোৱাৰে কিন্তু তাৰ লগতে সমান্তৰালভাৱে ডিচিপ্লিনলৈ আনিবলৈ এটা অনুষ্ঠান ভাল কৰিবলৈ সেই তাত অকণমান কঠোৰ কিছুমান পদক্ষেপ ল'বলগীয়া হ'ব পাৰে আৰু সেই কঠোৰ পদক্ষেপ ল'লেই যে এজন মানুহ বেয়া সেইটো নহয় এই দিশকেইটা বেয়া নাৰ্ছসকলে নিজেই কৈছে যে এই হস্পিটেলখন এটা দিশলৈ তেওঁ লৈ আনিবলৈ সক্ষম হৈছে বহু ক্ষেত্ৰত তেওঁ কিছুমান ভাল কামো কৰিছে আৰু সেইখিনিৰ মই শলাগ লৈছোঁ যিখিনি বেয়া কাম কৰিছে বিধিগতভাৱে বা যদি আজি মহিলা আয়োগৰ ওচৰলৈ সেই কেছটো গৈছে মহিলা আয়োগৰ ওপৰত মোৰ বিশ্বাস আছে মহিলা আয়োগে নিশ্চয় বিধিগত তাৰ ব্যৱস্থা ল'ব